হেল্ল' গাইজ, মই এতিয়া আমাৰ গাঁৱৰ এটা নদী কাষলৈ আহিলোঁ। যিহেতু মই আগৰ পৰাই সেই সমস্যাবিলাক চৰকাৰ প্ৰশাসনক মই দৃষ্টিগোচৰ কৰি আহিছোঁ। যিহেতু কহনীয়া অব্যাহত আছে আমাৰ ইয়াত, গতিকে সেই কহনীয়াৰ যিটো ৰূপ মই আপোনালোকক অলপ দেখুৱাব বিচাৰিছোঁ। আপোনালোকে চাই থাকিব। এতিয়া আপোনালোকে চাই লওক। আৰু এয়া মই গড়াৰ পৰিৱেশটো দেখুৱাইছোঁ। মই তললৈ যাব নোৱাৰোঁ, যিহেতু গড়া কহাই আছে, কহনীয়া অব্যাহত আছে। এইটো চাইছে, এইটো খেতি মথাৰ। জাষ্ট এইটো এটা কহাই গোটেই খেতি বাতি যিটো নষ্ট কৰাৰ উপৰিও খেতি মাটি একদম প্ৰতি বছৰে যা গৈ আছে, সেইটো চাইছে। ইপাৰে সেই চাপৰিটো চাইছে, তাৰ পৰা কহাই বৰ্তমান এইটো অৱস্থালৈ পাই আছে। আৰু সেয়াই হৈছে মাজুলী কেৰকটা নদীৰ যিটো কহনীয়াৰ ভয়াৱহ। পকাজৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কোলামোৱা গাঁও বুলি কয়, য'ত নিচেই কাষতে অৱস্থিত কোলামোৱা গাঁওখন কেৰকটা নদীতে লাগি থকা। আৰু ইতিমধ্যে বহুতো পৰিয়াল, প্ৰায় 8ঘৰ পৰিয়ালে ঘৰ ভেটি উচন হোৱাৰ ফলত বেলেগ ঠাইলৈ দাপলি মেলিবলগীয়া হৈছে, বেলেগ ঠাইত এটা জেগা ল'বলগীয়া হৈছে। আপোনালোকে চাওক, এইটো কহনীয়াৰ সেইটো হৈছে নতুনকৈ, যিহেতু পানী এটা তললৈ গ'লগৈ, কিন্তু সিদিনালৈকে 2 এদিনলৈকে কহনীয়া অব্যাহত আছিলে। আৰু এয়াই হৈছে আচল মাজুলীৰ এটা কহনীয়াৰ ৰূপ। আৰু দেখুৱাইছোঁ, আপোনালোকে চাওক। মই মিছাকৈ যদি দেখুওৱা নাই, সেইফালে কহনীয়া আছে। আৰু আগলৈ মই যিমান পাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মই ৰিকুৱেষ্ট কৰিছোঁ মাজুলীৰ আমাৰ বিধায়ক ভুৱনগাম ডাঙৰীয়া, আপোনাক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। কহনীয়া অব্যাহত, এয়া চাইছে, একদম কেঁচাকৈ কহি পেলাই আছে। ইয়াতে চপৰে কহি আছে মাটি, আৰু এইটো নিচেই লাগি আছে। আপুনি চাওক, 1 মিটাৰো চাগে 5 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে খেতি মাটি আছে। ইফালে খেতি আৰু এইফালে নদী, এইটো গড়া। আৰু মই আগলৈ যদি দেখুৱাওঁ, সিফালে চাওক, বহুত ডাঙৰ ডাঙৰ গছ কহাই নিছে। আপোনালোকক মই যিটো ছবি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাইছে আপোনালোকে। আৰু মই গোটেই পৰিৱেশটোৱে দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু একদম এইবছৰ বেয়াকৈ কহনীয়াই একদম অব্যাহত আছে। দেখক, সেইটো চাওক, ডাঙৰ ডাঙৰ গছ কহাই নিছে। ইফালে চাওক, নতুনকৈ কালি পৰহিৰ পৰা গড়া একদম ভয়ানকভাৱে কহি আছে, চাইছে আপোনালোকে। সেইফালে দেখুৱাইছোঁ, ডাঙৰ ডাঙৰ গছ কহাই নিছে, সেইফালে গড়াত পৰি আছে। ভয়ানকভাৱে একদম কহনীয়াই একদম কাল ৰূপ ধাৰণ কৰিছে। আৰু সেয়ে আমি মাজুলীৰ বিধায়ক মহোদয়ক আমি আহ্বান জনাইছোঁ, আপুনি শীঘ্ৰেই এই অঞ্চলটোৰ কাৰণে অলপ চকু মেলি চাওক, নহ'লে ক্ৰমাৎ গাঁওখন এটা নিশেষ হোৱাৰ পথেদি গতি কৰিছে। এইটো চাইছে, এইটো এটা ডাঙৰ গছ আছিলে, এইটো চাইছে, এইটো মৰা। আজিৰ পৰা প্ৰায় 4-5 দিন আগতে কহাইছে, আৰু এনেকৈ কহাইছে। গোটেই আপোনাক মই দীঘলীয়াকৈ আৰু আগলৈকে মই দেখুৱাব বিচাৰিছিলোঁ, কিন্তু আৰু বহুত দূৰলৈকে কহনীয়া হৈ আছে, আৰু কহনীয়া অব্যাহত। আৰু সেয়ে আপোনাক অনুৰোধ জনাইছোঁ, শীঘ্ৰেই আপুনি আহি পেলাই অলপ চদমীন তদন্ত কৰি পেলাই ইয়ালৈ আহি পেলাই পৰ্যবেক্ষণ কৰি পেলাই ইয়াক বৈজ্ঞানিক পদ্ধতিৰে যেনেদৰে প্ৰতিৰোধ কৰিব পৰা যায়, সেই ব্যৱস্থা কৰিবৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু সেয়াই হৈছে, এয়া মই ঘূৰি আপোনালোকক দেখুৱাইছোঁ। আৰু মিছা নহয়, এইটো মই মিছাকৈ দেখুৱাব বিচৰা নাই। ইয়াততো এতিয়ালৈকে চৰকাৰৰ কোনো ফালৰ পৰা কাম কৰা নাই। আৰু সেই ফলতে এতিয়া প্ৰায় আজিৰ পৰা আমি যিটো অৱস্থা সৰুৰে পৰা আমি চাইছোঁ, ক্ৰমাৎ প্ৰতি বছৰে সেইটো কহনীয়াই হৈ গৈছে। চাওক, এয়া দেখুৱালোঁ, আৰু আপোনালোকে ব্যৱস্থা কৰিবৰ কাৰণে আমি অনুৰোধ জনাওঁ। ধন্যবাদ।